তিয়ঁহ বাৰীখন দেখুৱাৰ পিছত আপোনালোকক ভাবিলোঁ যে ভাতকেৰেলা আৰু কেৰেলা বাৰীখন কেনেকৈ দেখুৱাই দিম। এইখন হৈছে আমাৰ ভাতকেৰেলাৰ বাৰী। ভাতকেৰেলা মানে এইখন গছ হৈছে, কিন্তু ইয়াত গুটিটো অহা নাই। আহিছে দুই এটা গুটি আহিছে, কিন্তু আৰু আহিব লাগে, যিমান আহিব লাগে সিমান অহা নাই। আহিব ৰ'দ মানে অকল বৰষুণ পাই আছে যেন, বৰষুণ পাই থকা খাতিকে মানে গুটিটো অলপ কম হয়। এইটো এটা এনেকৈ গুটি আহিছে। যেতিয়া ৰ'দ পাব, ৰ'দ পালে গছজোপা ঠং লঙাকৈ উঠি আহিব। তেতিয়া গছ ধুনীয়া গছ হৈছে, এয়া চালক গছ ধুনীয়া হৈছে, কিন্তু গুটিটো অহা নাই। গুটিটো অহা মানে না বয়সটো কম হৈছে। এইটো এতিয়া মাত্ৰ আপোনাৰ 45 দিনমান হৈছে। গুটি মানে গছ গজাৰ পৰা 45 দিন হৈছে। গছটো বঢ়াৰ উদ্দেশ্য অইনটো একো নাই, ইয়াত সাৰ একো দিয়া নাই। ইয়াত মাত্ৰ দি থোৱা আছে গোবৰ। এয়া কেঁচা গোবৰ কেনেকৈ দেখিছেনে? আগতো আপোনালোকক দিছোঁ যে এইবোৰ গোবৰ দি থোৱা আছে। আজি এইটো ভাতকেৰেলা এডৰা মানে 6-7 বছৰ হৈ গ'ল। এইটো গোবৰ দি একদম পূৰা ভেটিটোত গোবৰ দি থোৱা হৈছে গতিকে মানে আহিছে। এয়া ভাতকেৰেলা আহিছে, লাগিব আৰু 10-15 দিনৰ ভিতৰত লাগি যাব। এয়া চাওক, কথাই নহয় কামেহে দেখুৱাইছোঁ। যি পাৰিছোঁ সেইটোহে কৰিছোঁ, মানে বেছি কৰিব পৰা নাই, অকণমান কৰিছোঁ। এয়া চালোঁ, লাগিব, এয়া লাগিব মানে ধুনীয়াকৈ ভালকৈ লাগিব ভাতকেৰেলা। এয়া আমাৰ এইটো চালোঁ। ৰাতিপুৱা বাৰীডৰাত সোমাই কিবা এটা মনটো ভাল লাগে, অইনটো একো নাই। ধুনীয়া লাগে, মানে সেউজীয়া পৰিৱেশ এটা দেখিবলৈ মনটো ফৰকাল লাগে আৰু দিনটো শুভ। এইটো মানে ভাতকেৰেলা এতিয়া যথেষ্ট লাগিব মানে গছজোপা চাই পেলাই যথেষ্ট লাগিব বুলি ভাবি আশা কৰি আছোঁ। আপোনাৰ ভগৱানে যদি কৰ্মফল যদি দিয়ে তেতিয়া লাগিব। আমিতো ৰুলোঁ, ৰোৱাৰ পিছত এতিয়া তেওঁলোকে যি কয় সেয়া। ভাতকেৰেলা বাৰীটা কেনেকুৱা হৈছে আৰু আপোনালোকে জনাবলৈ নাপাহৰিব। আহিছে, লাগিব আৰু মানে কি গছজোপা কম বয়স হৈছে নাই, এইটো 45 দিনমান হৈছেহে। আৰু যদি অকণমান টাইম হয় ন, তেতিয়া ধুনীয়াকৈ লাগিব। এতিয়া আমাৰ ভেটিটো চালক, ভেটিটো কিমান ধুনীয়াকৈ দিয়ে। তলেদি মানুহ দৌৰি পাৰ হৈ যাব পাৰিব, এখন চাংঘৰ লেখীয়া সদৃশ্যত আমি সেই চাং দি থোৱা আছে ভাতকেৰেলা। কিন্তু ভাতকেৰেলাজোপা আপোনাৰ ডাঠ হৈছে নে পাতল হৈছে, যিসকলে চাই আছে আপোনালোকে এবাৰ জনাবলৈ